So exercise আমাৰ 2C আমাৰ question number 4 আমাৰ দিছে যে find the first 4 common multiples of অটা ইয়াত আমাৰ কি কৈছে যে আমাৰ প্ৰথম চাৰিটা আমাৰ সাধাৰণ গুণিতক ওলাব দিছে আমাৰ প্ৰথমটা ফাৰ্স্ট 4 common আমাৰ multiples ওলাব লাগে তেছ আমাৰ একটো আমাৰ দিয়া আছে 3 আৰু 6 দিয়া আছে তে এবোৰ সংখ্যাৰ আমাৰ যে মাল্টিপল খিনি আগত আমি লিখিম অৰ্থাৎ আমাৰ ইয়াত 3 আৰু কিমান আছে আমাৰ 6 আছে অৰ্থাৎ আমি 3 আমি মাল্টিপল খিনি যদি আমি লিখো তেন্তে আমাৰ কিমান হ'ব এনে ধৰা অৰ্থাৎ 3 * 1 = আমাৰ 3 এছত আমাৰ 3 * 2 = আমাৰ 6 or 3 * 3 = আমাৰ 9 এবোৰ হল আমাৰ মাল্টিপল সংখ্যা ঠিক আমি এইকেইটা আমি সংখ্যা আমি লিখিম সো ইয়াত আমাৰ যে multiples of 3 are অৰ্থাৎ 3 কাৰণে মাল্টিপল সংখ্যাবোৰ আমাৰ কি হ'ব যে এটা আমাৰ 3 হ'ব আকৌ 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 আকৌ 3 লগত 3 পূৰণ কৰিলে আমাৰ হ'ব 9 আকৌ 3 লগত 4 পূৰণ কৰিলে কিমান হ'ব 12 3 লগত 5 পূৰণ কৰিলে 15 পূৰণ কৰি কিমান হ'ব 60 অৰ্থাৎ এনেকৈ তেওঁৰ গুণিতক আমাৰ এনেকৈ যায় থাকিব তে আমি লিখিম তাৰ 6 ৰ আমি গুণিতকবোৰ আমি লিখিম তেকে যে multiples of 6 are ইয়াৰ আমাৰ গুণিতকবোৰ কি হ'ব 6 তে 6 ৰ লগত 2 পূৰণ কৰিলে 12 পাম 6 ৰ লগত 3 পূৰণ কৰিলে 18 পাম 6 ৰ লগত 4 পূৰণ কৰিলে 24 পাম আৰু যদি পূৰণ কৰো 60 এনেকৈ আমি তেওঁৰ সংখ্যা পাই থাকিম তাই আমাৰ কৈছে এই দুটাৰ পৰা আমাৰ যে কমন আমাৰ মাল্টিপল ওলাব লাগে যেটো সংখ্যা নেকি আমাৰ ইয়াতো আছে তাক আমাৰ কমন মাল্টিপলস বুলি কোৱা হয় ঠিক আছে সো ইয়াত আমাৰ সোচন ইয়াত আমাৰ 3 আছে ইয়াত আমাৰ 3 নাই কাৰণ আমাৰ 3 আমাৰ মাল্টিপল সংখ্যা নহব ইয়াত 6 আছে ইয়াত আমাৰ 6 আছে ইয়াত 12 ইয়াতো 12 তাৰপিছত ইয়াত আমাৰ 18 ইয়াত আমাৰ 18 ইয়াত আমাৰ 24 ইয়াত আমাৰ 24 প্ৰথম আমাৰ চাৰিটা কমন মাল্টিপলস লিখিব দিছে আমি লিখিম or therefore the common multiples of ইয়াত আমাৰ 6 ইয়াতো 6 এন্তে এটা আমাৰ হ'ব 6 তাৰ পিছত ইয়াত আমাৰ 12 আছে ইয়াত আমাৰ 12 এটা হ'ব আমাৰ 12 তাৰ পিছত ইয়াত আমাৰ 18 আছে ইয়াত আমাৰ 18 আছে এটা আমাৰ 18 হ'ব তাৰ পিছত আমাৰ আৰু এটা ইয়াত আছে ইয়াত আমাৰ 24 আছে ইয়াত আমাৰ 24 আছে এন্তে আৰু এটা মই কি লিখিব পাৰিম 24 আমাৰ চাৰিটা লিখিব দিছিল আমি চাৰিটা লিখিলো এটা হল আমাৰ একৰ আনসাৰ এটা আমাৰ দিছে 5 আৰু 10 এই দুটাৰ পৰা আমাৰ যে কমন মাল্টিপলস আমাৰ নিৰ্ণয় কৰিব লাগে তো ইয়াত সব প্ৰথম আমি 5 ৰ গুণিতকবোৰ আমি লিখিম তো ইয়াত আমি লিখিম যে multiples of 5 তো 5 ৰ আমাৰ মাল্টিপলস কি হ'ব 5 তাৰ পিছত 5 ৰ লগত 2 পূৰণ কৰিলে 10 সত 5 ৰ লগত 3 পূৰণ কৰিলে 15 5 ৰ লগত 4 65 70 এনেকৈ আমাৰ এক্সেট্ৰা সংখ্যাটো পাছৰ গুণিতক এনেকৈ আমাৰ যায় থাকিব তাৰ পিছত আমি লিখিম এতিয়া 10 ৰ আমি গুণিতকবোৰ আমি লিখিম তাত multiple of 10 are এটা আমাৰ 10 ৰ লগত 2 পূৰণ কৰিলে 20 10 ৰ লগত 3 পূৰণ কৰিলে 30 10 ৰ লগত 4 পূৰণ কৰিলে 40 সত হ'ব আমাৰ 100 110 এক্সেট্ৰা এনেকৈ সংখ্যা আমাৰ যায় থাকিব এতিয়া আমি এই দুটাৰ পৰা আমি কি কৰিম তেওঁৰ আমি কমনটো আমি লম যেটো সংখ্যা আমাৰ যে ইয়াতো আছে যেটো আমাৰ ইয়াতো আছে তেছ আমি লিখিম যে the common the multiples are এতিয়া সয় যে ইয়াত আমাৰ কি আছে ইয়াত আমাৰ 5 আছে ইয়াত আমাৰ 5 নাই 5 টো নাহিব ইয়াত আমাৰ 10 আছে ইয়াতো 10 আছে 10 আহিব ইয়াত আমাৰ 15 ইয়াত আমাৰ 15 নাই ইয়াত আমাৰ 20 ইয়াত আমাৰ 20 কমন আহিব সো 25 ইয়াত আমাৰ 25 নাই ইয়াত আমাৰ 30 ইয়াতো 30 আছে অৰ্থাৎ 32 কমন আহিব তাৰ পিছত ইয়াত আমাৰ 35 ইয়াত আমাৰ 35 নাই সো ইয়াত আমাৰ 40 ইয়াত আমাৰ 40 আছে কাৰণে 40 আমাৰ কমন আহিব যেটো আমাৰ চাৰিটা আমাৰ কমন মাল্টিপলস লিখিব লাগে আমি চাৰিটা আমি লিখিছো আমাৰ সিটো আমাৰ দিছে ইয়াত আমাৰ 8 আৰু 12 ৰ আমাৰ এই গুণিতকখিনি লিখাৰ পিছত ইয়াৰ পৰা আমি কমন মাল্টিপল খিনি আমি লিখিম তো ইয়াত আমি 8 ৰ আমি মাল্টিপল খিনি আমি লিখিম অৰ্থাৎ যে multiples of 8 are অৰ্থাৎ 8 ৰ মাল্টিপল আমাৰ কি হ'ব
যে 8 টোৰ লগত 2 পূৰণ কৰিলে 16 হ'ল আমাৰ যে 8ৰ আমাৰ এইবোৰ হ'ল আমাৰ মাল্টিপলছ অৰ্থাৎ গুণিতক এতিয়া আমি সেই 12ৰ খিনি আমি লিখিম তাত মাল্টিপলছ যে মাল্টিপলছ অফ 12 আৰ এটা হ'ব আমাৰ 12 12 লগত 2 পূৰণ কৰিলে হ'ব 24 তিনি আমাৰ যে 12ৰ আমি গুণিতকখিনি আমি লিখিছোঁ এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিম হিয়াতৰ কমন মাল্টিপলছখিনি আমি লিখিম অৰ্থাৎ যেটো সংখ্যা আমাৰ ইয়াতো আছে আমাৰ যেটো সংখ্যা ইয়াতো থাকিব লাগিব এটা কমন মাল্টিপলছ বুলি কোৱা হয় তেতিয়া আমি লিখিম therefore the common multiples are এতিয়া ছয় ইয়াত আমাৰ কমন আমাৰ কি আছে চাই লোৱা যে ইয়াত আমাৰ 8 আছে ইয়াত আমাৰ 8 নাই ইয়াত আমাৰ 16 ইয়াতো 16 নাই ইয়াত 24 ইয়াত 24 আছে অৰ্থাৎ 24 টো আমাৰ কমন আহিব তাৰপিছত ইয়াত আমাৰ 32 ইয়াত আমাৰ নাই তাৰপিছত ইয়াত 40 ইয়াতো নাই সো ইয়াত আমাৰ 48 ইয়াতো সব 48 আছে অৰ্থাৎ হেটো আমাৰ কমন হ'ব সো ইয়াত আমাৰ 56 ইয়াত 56 নাই 64 ইয়াতো নাই 64 ইয়াত আমাৰ 72 ইয়াত আমাৰ 72 অৰ্থাৎ 72 হ'ব আমাৰ কমন মাল্টিপলছ তাৰ পিছত আমাৰ ইয়াত 80 ইয়াত নাই ইয়াত 88 ইয়াতো নাই ইয়াত আমাৰ 96 ইয়াত আমাৰ 96 অৰ্থাৎ 96 টো আমাৰ কমন আমাৰ মাল্টিপলছ হ'ব অৰ্থাৎ আমাৰ চাৰিটা লিখিব দিছিল কাৰণ আমি হে প্ৰথম আমি চাৰিটা লিখিলো এটো হ'ল সি আনসাৰ আমাৰ দ্বিতীয় আমাৰ দিছে 12 আৰু 18 ৰ ইয়াৰ আমাৰ কমন মাল্টিপল খিনি আমাৰ লিখিব লাগে তেতিয়া প্ৰথমতে আমি ইয়াৰ আমি মাল্টিপল খিনি আমি লিখিম তাত মাল্টিপল of 12 are এটা হ'ব এটা 12 12 লগত 2 পূৰণ কৰিলে 24 তিনিবোৰ হ'ল আমাৰ যে 12 ৰ আমাৰ এইবোৰ গুণিতক অৰ্থাৎ মাল্টিপলছ এতিয়া আমি 18 ৰ আমি মাল্টিপল খিনি আমি লিখিম যে মাল্টিপল of 18 are ইয়াৰ আমাৰ হ'ব 18 লগত 2 পূৰণ কৰিলে 30 হ'ল আমাৰ 18 ৰ মাল্টিপলছ এটা আমি কি কৰিম এই দুটা পৰা আমি কমন মাল্টিপল খিনি আমি নিৰ্ণয় কৰিম and therefore the common multiples are ইয়াত আমাৰ সোয়া যে ইয়াত আমাৰ 12 সোয়া ইয়াত আমাৰ 12 নাই ইয়াত আমাৰ 24 ইয়াত নাই ইয়াত 36 ইয়াত আমাৰ 36 আছে কাৰণ 36 টো আমাৰ কমন আহিব তাৰপিছত সোয়া ইয়াত আমাৰ 48 সেলো ইয়াত আমাৰ 48 নাই সো ইয়াত আমাৰ 60 ইয়াত আমাৰ 60 নাই ইয়াত আমাৰ 72 ইয়াত আমাৰ 70 অৰ্থাৎ 70 টো আমাৰ কমন মাল্টিপল আহিব ইয়াত আমাৰ 84 ইয়াত আমাৰ 84 নাই ইয়াত আমাৰ 96 ইয়াতো 96 নাই ইয়াত আমাৰ 108 আছে ইয়াত আমাৰ 108 অৰ্থাৎ এই 108 টো আমাৰ কমন আহিব তাৰপিছত ইয়াত আমাৰ 120 ইয়াত আমাৰ নাই 132 ইয়াতো নাই 144 ইয়াত আমাৰ 144 তাৰ 144 টা আমাৰ চাৰিটা লিখিব দিছিল সেই চাৰিটা হ'ল আমাৰ আনসাৰ